বিধায়ক চন্দন সরকার গগৈ সমালোচনাত সুচাৰ হৈ পৰে চন্দন সরকারের প্রশ্ন মই যদি বেয়াই তেনেহলে তরুণ গগৈয়ে মোৰ সৈতে এসময়ত একেলগে একেখন গাড়ীত শিলিগুড়িলৈ কিয় গৈছিল জ্যেষ্ঠ বিধায়ক অঞ্জন দত্ত সুচাৰ হৈ পৰে গৃহ আৰু বিত্ত বিভাগৰ বিৰুদ্ধে গগৈ সপক্ষে অৱশ্যে বক্তব্য ৰাখে বিধায়ক দুৰ্লভ চমুৱাই কিন্তু দুৰ্লভ চমুৱাৰ ওপৰত আক্ৰমণ চলাই বিসম্বাদীয়ে তীব্ৰ বাক বিতণ্ডাৰ মাজত ৪৮ জন বিধায়কৰ স্বাক্ষৰ সম্বলিত এক প্ৰস্তাৱ উলিয়াই আব্দুল মুহিব মজুমদাৰে এই প্ৰস্তাৱত চৰকাৰখনৰ কাম-কাজক সমালোচনা কৰা হয় আৰু উন্নয়নমূলক কাম-কাজ হোৱা নাই বুলি উল্লেখ কৰা হয় কিন্তু ইয়াৰ বিৰোধিতা কৰে স্বয়ং মুখ্যমন্ত্ৰীয়ে কিন্তু বিদ্যা সিং ইংলে এই প্ৰস্তাৱক অনুমোদন জনোৱাৰ দাবী জনায় এনে অৱস্থাত ভাষণ দিবলৈ থিয় হয় হিমন্ত বিশ্ব শৰ্মা হিমন্তৰ মতে তৰুণ গগৈ যদিহে দ্ৰোণাচাৰ্য তেনেহলে তেওঁ অৰ্জুন অথবা একলব্য হিমন্ত সদায় গগৈৰ লগত আছে কিন্তু মুখ্যমন্ত্ৰীক একাংশ মন্ত্ৰীয়ে বিপথে পৰিচালিত কৰিছে গগৈ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ চেষ্টা কৰা হৈছে হিমন্তৰ মতে গগৈয়ে যদি বিচাৰে তেওঁক অপসাৰণ কৰিব পাৰে কিন্তু ইয়াৰ পূৰ্বে গগৈয়ে তেওঁৰ ভাৱমূৰ্তি আগৰ দৰে কৰিব লাগিব এতিয়াৰ ভাৱমূৰ্তিলৈ গগৈয়ে ৰাজনীতিৰ পৰা সন্যাস লোৱাটো হিমন্তই নিবিচাৰে হিমন্তৰ বক্তব্যৰ মাজতে চকু চলচলীয়া হৈ পৰে মুখ্যমন্ত্ৰী লগে লগে ৰকিবুল হুছেইনে হিমন্তক আৰু কথা ক'বলৈ বাধা দিয়ে সকলো আহি থিয় দিয়ে গগৈ কাষত দুই এজনে মুখ্যমন্ত্ৰীৰ ভৰি চুৱে এক কথাত ক'বলৈ গ'লে সাময়িকভাৱে বিসম্বাদ অন্ত পৰে অকথ্য দেশ NDTV কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত দেখা গ'ল মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চকু চলচলীয়া হৈ উঠিল তেওঁৰ সতীৰ্থসকলৰ বক্তব্যত হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ পিছতেই তৰুণ গগৈৰ চকু চলচলীয়া হৈ পৰে সেই সময়ত ৰকিবুল হুছেইনে সমগ্ৰ বাধা প্ৰদান কৰি যে তৰুণ গগৈৰ সৈতে বুজাবুজি কৰি এই ধৰণৰ আমি কোনো ধৰণৰ কাজিয়া পেচাল নকৰি একেলগে কাম কৰিম বুলি মন্তব্য কৰে আমাৰ লগত আছে নৰেশ কলিতা আপুনি সমগ্ৰ দিনটো আজি আপুনিও বিধানসভা কক্ষত উপস্থিত আছিল ইয়াৰ উপৰিও এই তথ্যৰ লগতে আৰু কিবা তথ্য আপোনাৰ লগত আছে নেকি নৰেশ কলিতা স্বাগতনো এই অভূতপূৰ্ব যিখন মানে কি কংগ্ৰেছ দলৰ তলবী বৈঠক সেই তলবী বৈঠকখনক আজি নিশ্চিতভাৱে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া দলীয় বিধায়কসকলৰ বিভিন্ন সমালোচনাত থৰকা হৈছে আৰু এই থৰকা যি তেওঁৰ ওপৰত সমালোচনা হৈছে সেই সমালোচনাই কিন্তু মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক আপোনাৰ আৱেগবিহ্বল কৰি তুলিছে আৰু সেই আৱেগবিহ্বল অৱস্থাৰ কাৰণে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই বৈঠকৰ আৰম্ভণিতে কৈছিলে যে বিধায়কসকলে যি ধৰণৰ অভিযোগ কৰে সেই অভিযোগসমূহৰ তেখেতে উত্তৰ দিব কিন্তু উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আৱেগবিহ্বল হোৱাই নহয় তেওঁ উচুপি উঠিছে যাৰ ফলত কি হৈছে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই আমি পোৱা খবৰ অনুসৰি তেখেতে বক্তব্য ৰাখিব নোৱাৰিলে তাক লৈ গোটেই বৈঠকতে এক মানে কি অৱস্থাটো আৱেগিক পৰিৱেশ এটা সৃষ্টি হ'ল যাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতক মানে নিজ বাসভৱনলৈ লৈ যাবলগীয়া মানে সংগ দিলে আৰু ইয়াৰ উপৰি আপুনি চাব তলবী বৈঠকত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এটা কিন্তু ডাঙৰ প্ৰস্তাৱ মানে অনুমোদন হ'ল যিটো প্ৰস্তাৱ মানে প্ৰেৰণ কৰাৰ কাৰণেও কংগ্ৰেছ হাইকমাণ্ডলৈ প্ৰেৰণ কৰাৰ কাৰণেও সিদ্ধান্ত গ্ৰহণ কৰা কিন্তু পৰৱৰ্তী সময়ত আমি পোৱা খবৰমতে যে পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হ'ল সেই প্ৰস্তাৱটো প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লোৱা হৈছে নাই আমি পোৱা খবৰ অনুসৰি মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অঞ্জন দত্ত ডাঙৰীয়া আৰু সৰ্বকৰ্তকী ডাঙৰীয়াক লৈ 5জনীয়া এখন কমিটি কৰা হৈছিল আৰু এই কমিটিখনে প্ৰস্তাৱটো আল্টিমেটলি তেওঁলোকে যুগুত কৰিব সেই যুগুত গোস্বামী আপোনাক এই প্ৰস্তাৱৰ বিষয়ে জানে আপুনি এই সংঘাতৰ কাৰোবাৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছিল আপুনি কিবা তথ্য আছে হয় মই এই সন্দৰ্ভত যোগাযোগ কৰিছিলোঁ তাৰ এটা কথা আমি কৈছোঁ অন্তিম মুহূৰ্তত যেহেতু এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ল যিহেতু কমিটিখনৰ কথা হ'ল পিছত কিন্তু এটা কথা হ'ল যে এই প্ৰস্তাৱটো উইথড্ৰ কৰা হৈছিল যে তেওঁলোকে এটা আলোচনা কৰি যে এই প্ৰস্তাৱটো আমি এতিয়া নাৰাখোঁ যিহেতু ইতিমধ্যে যিসকল বিধায়কে স্বাক্ষৰ কৰিছিল তেওঁলোকৰ যি আলোচনাৰ বিষয়টো তাত কেইটামান পইণ্ট আছিল যে মন্ত্ৰীসভা সালসলনিৰ লগতে বিশেষকৈ উন্নয়নৰ যি বিষয়সমূহ আছিল এই কথাটোত মুখ্যমন্ত্ৰী তৰুণ গগৈ আপোনাক এই তথ্য কোনে সদৰি কৰিলে যে আমি এইটো বিলখন এই প্ৰস্তাৱটো অনুমোদন নজনাওঁ মই সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ সৈতে কথা পাতিছিলোঁ কিছু সময় পূৰ্বে আমি তেওঁ কৈছে যে এই প্ৰস্তাৱটো অন্তিম মুহূৰ্তত এইটো উইথড্ৰ কৰা হৈছিল গতিকে এই প্ৰস্তাৱটো প্ৰেৰণৰ কথা এতিয়া নাহে হয় মই তেজপুৰত থকা প্ৰাঞ্জিত হাজৰিকাৰ ওচৰত যাব বিচাৰিছোঁ প্ৰাঞ্জিত হাজৰিকা ডাঙৰীয়া আপুনি কি ভাবে যে কংগ্ৰেছৰ যি অন্তৰ্কণ্ঠল চলি আছিল আজি কংগ্ৰেছৰ অন্তৰ্কণ্ঠল চলি আছে আজি বিৰোধী নিস্তেজ আজি টেলিভিজন চেনেলৰ সংবাদ মাধ্যমত হওক বিসম্বাদীৰ বাহিৰে আজি অসমত কোনো ধৰণৰ ইছ্যু নোহোৱা অৱস্থা হৈছে এনে অৱস্থাত আপুনি ভাবে ইমান ডাঙৰ ইছ্যু এটা একেদিনাই আঁতৰ হৈ গ'ল বুলি আপুনি ভাবেনে প্ৰাঞ্জিত হাজৰিকা নাই কেতিয়াও হয়তো ভাবিব নোৱাৰি ইমান ডাঙৰ এটা বিসম্বাদৰ যিটো
ঢৌ ইমান দিন অসমত চলি আছিল সেই বিসম্বাদৰ ঢৌটো আজি মাত্ৰ 2 ঘণ্টাৰ ভিতৰত ইমান এটা মিৰাকুল হ'ল যে তৎক্ষণাত নাইকিয়া হৈ গ'ল সেই কথাটো কোনো কাৰণতে আচলতে গ্ৰহণযোগ্য নহয় কাৰণ কথা হ'ল আপোনালোকে সকলোৱে জানে বা কংগ্ৰেছৰ হাইকমাণ্ড ওপৰত ভিত্তি কৰি চলা এটা দল আৰু গতিকে ইয়াত আচলতে হাইকমাণ্ডে যি কয় সেইমতেই আচলতে কংগ্ৰেছ দলৰ সকলো কাৰ্য ব্যৱস্থা পৰিচালিত হয় আচলতে ইমান দিনে যিটো বিসম্বাদ চলি আছে সেই বিসম্বাদটো গগৈৰ বিৰুদ্ধে যিটো বিভিন্ন ধৰণৰ সমালোচনা আগবঢ়োৱা হৈছিল এই সকলোবিলাক সমালোচনাই হয়তো কিছুমান যুক্তিসংগত আছিল আৰু কিছুমান হয়তো যুক্তিসংগত নাছিল কিন্তু সেই গোটেই বিষয়বিলাক আজি যিখন তলবী বৈঠক সেই তলবী বৈঠকত আলোচনা হোৱাৰ পাছত আপোনালোকৰ সংবাদদাতাই যিটো জনাইছে যে গগৈয়ে শেষত গৈ গগৈ ডাঙৰীয়া যথেষ্টখিনি আৱেগিক হ'বলগীয়া হৈছে আচলতে গোটেই বিষয়টোৱে মই এটা কথা লক্ষ্য কৰিছোঁ যে কংগ্ৰেছৰ ভিতৰ চোৰাত কিন্তু এতিয়াও যিটো উকমুকনি যিটো বিসম্বাদৰ উকমুকনি সেই বিসম্বাদৰ উকমুকনি কোনো কাৰণতে নাইকিয়া হোৱা নাই একমাত্ৰ আগন্তুক লোকসভা নিৰ্বাচনৰ কথা চিন্তা কৰি আৰু হাইকমাণ্ডৰ যিটো নিৰ্দেশ সেই নিৰ্দেশৰ ওপৰত ভিত্তি কৰি আচলতে সকলোৱে দেখাকৈ আচলতে এই বিসম্বাদৰ ওৰ পেলোৱা আচলতে তলে তলে সদায় আছে আৰু এইটো ভৱিষ্যতলৈ থাকি যাব আৰু এই ক্ষেত্ৰত এটা কথা ঠিক যে অসমৰ কংগ্ৰেছৰ যিটো নেতৃত্ব সেই নেতৃত্বই কিন্তু বহু কথা চিন্তা কৰাটো দৰকাৰ যে ভৱিষ্যতে এই বিসম্বাদে যাতে দলটোক বিশেষভাৱে ক্ষতি কৰিব নোৱাৰে আৰু এই ক্ষেত্ৰত কাক কেনেকৈ সন্তুষ্ট কৰিব লাগে সেইটো ৰাজনৈতিক কৌশল বিশেষকৈ অসমৰ প্ৰদেশ কংগ্ৰেছে কিন্তু সেইটো লোৱা দৰকাৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু সেই সময়ত এই বিষয়ত বিশেষ সজাগ আৰু সচেতন হোৱা দৰকাৰ অন্যথা অহা দিনবিলাকত কিন্তু এই বিসম্বাদৰ যিটো ফিৰিঙতি সেই ফিৰিঙতি কিন্তু আকৌ কেতিয়াবা কৰিব এইটো নিশ্চিত নিশ্চয় মই প্ৰাঞ্জিত হেগা মই আপোনাৰ ওচৰত আকৌ যাম মই নৰেশ কলিতাৰ ওচৰত পুনৰ উভতি আহিব বিচাৰিছোঁ নৰেশ কলিতা ডাঙৰীয়া যে আজি বিভিন্ন বক্তাৰ বিভিন্ন বিসম্বাদী শিবিৰৰ বিভিন্ন নেতাৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট হ'ল যে তেওঁলোকে ক'ব বিচাৰিছে তৰুণ গগৈক সমালোচনা কৰাৰ পৰিৱৰ্তে তৰুণ গগৈৰ সোঁৱে বায়ে থকা মানুহখিনিয়ে তৰুণ গগৈক বিপথে পৰিচালিত কৰিছে বুলি তেওঁলোকে ভাষ্য আগবঢ়াইছে আপুনি এইভাৱে বিশেষ কি ক'ব বিচাৰে চাওক আমাৰ খবৰ অনুসৰি তলবী বৈঠকত যেতিয়া আপোনাৰ ধৰক আপোনাৰ মানে বিসম্বাদী শিবিৰৰ বিধায়কবৰ্গ বা আপোনাৰ জ্যেষ্ঠ মানে প্ৰাক্তন মন্ত্ৰীবৰ্গ যেতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক বিভিন্ন ধৰণে সমালোচনা কৰিছিলে তেতিয়া কিন্তু মানে কি লক্ষণীয়ভাৱে কোনো এগৰাকী মন্ত্ৰীয়ে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক তেতিয়া কিন্তু আল্টিমেটলি মানে হেৰি কৰা নাছিল সহায় কৰা নাছিল মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ সপক্ষে যুক্তি কোনো এগৰাকীয়ে মন্ত্ৰী প্ৰদৰ্শন নকৰিলে ইয়াৰ ফলত কি হৈছে হয়তো মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এটা সময়ত তেখেতে মানে নিহংগতা অনুভৱ কৰিছে বিধায়িনী দলৰ বৈঠকত যাৰ কাৰণে তেখেত মানে আৱেগবিভল এনেধৰণৰ তেওঁৰ ধাৰণা হ'ল যে প্ৰকৃততে তেওঁৰ কাষত থকা মানুহবিলাক আচলতে তেওঁৰ লগত নাই এনেধৰণৰ তেওঁ এটা ধাৰণা কৰিব পাৰে নেকি নিশ্চিতভাৱে মই এই কথাটোৱে হৈছে যে আপোনাৰ অধিকাংশ মন্ত্ৰীৰে এনেধৰণৰ আজি এটা অৱস্থা হৈছে যে তেখেতসকলে নিজৰ গা বচোৱাৰ ক্ষেত্ৰতহে মানে কি বেছি গুৰুত্ব দিছে বিধায়িনী দলৰ বৈঠকত যাতে মানে তেওঁলোকৰ নিজৰ গাটো ৰক্ষা পৰে তেওঁলোকৰ কাজ কৰ্মৰ মানে যাতে কোনো ধৰণৰ সমালোচনা নহয় সেইটোৰ ওপৰতহে তেখেতসকলে গুৰুত্ব দিছে তেখেতসকলে কিন্তু যিগৰাকী নেতা বিধায়িনী দলৰ নেতা বা মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক কিন্তু সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কিন্তু তেখেতসকলে কিন্তু আজি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই হয় আচলতে বিসম্বাদী শিবিৰেও জানিছিল যে মুখ্যমন্ত্ৰী তৰুণ গগৈক তেওঁৰ সতীৰ্থসকলে এইধৰণে সহায় নকৰিব যদিহে সতীৰ্থ মন্ত্ৰীসকলক বিসম্বাদী শিবিৰে আক্ৰমণ কৰিলেহেঁতেন আজিৰ সভাত তেনেহ'লে সতীৰ্থ গগৈ কাষত থকা মানুহসকলে একত্ৰিত হ'লহেঁতেন কিন্তু বিসম্বাদীয়ে পৰিকল্পিত ৰণকৌশল অনুসৰি আজিৰ বৈঠকত কেৱল আক্ৰমণৰ লক্ষ্য হিচাপে গগৈ নাম কৰি গগৈ মুখ্যমন্ত্ৰী তৰুণ গগৈক আক্ৰমণ কৰিলে তেওঁৰ লগত থকা মন্ত্ৰীসকলে কোনো মন্ত্ৰীৰ বিৰুদ্ধে বক্তব্য নাৰাখিলে যাৰ ফলত সকলো মন্ত্ৰীয়ে যিটো কথা নৰেশ কলিতাই ক'লে নিজৰ ছাল বচোৱাৰ উদ্দেশ্যৰে তৰুণ গগৈৰ বিৰুদ্ধে বক্তব্য ৰখাৰ সময়তো তেওঁলোকে তৰুণ গগৈৰ সমৰ্থনত থিয় নিদিলে যাৰ বাবে হয়তো তৰুণ গগৈ ডাঙৰীয়া আৱেগিক হৈ পৰিছিল আমি এতিয়া ল'ব লাগিব বাণিজ্যিক বিৰতিৰ পিছত আপোনালোকক দেখুৱাম ৰাজনীতিৰ লেতেৰা ৰাজনীতিৰ কাহিনী যে 8 বছৰৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই অসমৰ টেলিভিজন চেনেলৰ প্ৰথমটো সাক্ষাৎকাৰত তৰুণ গগৈ সংক্ৰান্তত কি কৈছিল আৰু 8 বছৰৰ পিছত সেইজন হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈ সংক্ৰান্তত কি কৈছিল এই এক্সক্লুচিভ ভিডিঅ' আপোনালোকক বিৰতিৰ পিছতে দেখুৱাম এতিয়া ল'ব বিচাৰিছোঁ এটা সৰু বাণিজ্যিক বিৰতি